আৰু এফালে কুঞ্জমলা ডিঙিত লাগি গ'ল গুৰুজীয়ে দিয়া টিলিঙাটো। চেলত চেলত। So hello friends, welcome back to my Spicy Bora Vlogs YouTube channel. So guys, পোনপোনে আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ' লৈ। So guys, এতিয়া আহিছিলো কুঞ্জমলা ওচৰ আৰু ৰাতিপুৱাৰ পৰা আহি গ'লো আৰু এতিয়া কুঞ্জমলা ধুনীয়াকৈ কালি য'ত আছিলে তাৰ পৰা লৈ আহিছো আৰু এতিয়া দেখি পাইছে ওপৰত অৰ্মিত আছে। অৰ্মিতে অলপ গাটো চাফা কৰি আছে কাৰণ গাত মাটি মাৰি থাকে ন, বহুত লেতেৰা হৈ আছিলে। তো এতিয়া ধুনীয়াকৈ চাফা কৰি আছে দেখিছে। আৰু এতিয়া অৰ্মিত ওপৰত উঠি দুলচি লগাই আছে, দুলচিটো ফিটিং কৰি আছে দেখা পাইছে। আজি মই চলাম ন। আস্তে 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 হয় হয় আস্তে আস্তে হাই হাই এটা আস্তে কই আস্তে শাবাশ। গাইস এতিয়া মই কুঞ্জমালাৰ ওপৰত উঠি লম। দেখা পাইছে এই দে ফুল ফুল দেখুল হেভি গাইস। ও ফাইনালি উঠি গলো ওপৰত। তো দেখা পাইছে তো এক্সাইটেড। এতিয়া গৈ আছো অকমান ঘূৰিবলৈ গাঁৱৰ ফালে। তো ভিডিঅ' এণ্ডলৈকে চাই থাকিব আৰু বহুত কিবা কিবি দেখাম আপোনালোকক, তো চাই থাকিব। আৰু পিনে তলত আছে ৰাজীৱ আৰু মোৰ লেম্বৰগিনিটো লৈ আহি আছে অনিলে। আৰু আমি ওপৰত আছো, মই আছো আৰু অৰ্মিত আছে, দুইটা গৈ আছো এতিয়া। তো একবাৰ নাজাৰটো চাওক, কিমান ধুনীয়া ভিউ এটা। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে। আৰু এতিয়া ইয়াতে কুঞ্জমলা অকণ বাঁহপাত খুৱাই দিম। মাতে সেউজে ৰিঙিয়া আৰু আমি আহি ৰখিলোঁ এভাগ বাবা মন্দিৰত আৰু কুঞ্জমলাক অলপ গা ধুৱাই লওঁ বুলি। আৰু অৰ্মিতে গা ধুৱাই আছে ওপৰত দেখিছেনে। তো ধুনীয়াকৈ গা পা ধুৱাই ল'ম। দেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা। কিছু বাসনা কিছু যাতনাত কেঁকুৰিতে আছো। ধুনীয়াকৈ কুঞ্জমলাক গা পা ধুৱাই কৰি লৈছোঁ, গাটো শুকুৱাব দিছোঁ। শুকোৱাৰ পিছত আমি যাম আকৌ। আৰু আমি আহি ৰখিছিলোঁ এই বাবা মন্দিৰত, দেখা পাইছে। তো আৰু এইপিনে কুঞ্জমলা ধুনীয়াকৈ কলগছ খাই আছে। আৰু মন্দিৰত কুঞ্জমলাৰ কাৰণে এটা কিলিঙা দিছে, এজন গুৰুজীয়ে দিছে। গুৰুজীয়ে এটা টিলিঙা দিছে কুঞ্জমলাৰ কাৰণে। আৰু গুৰুজীয়ে এতিয়া পূৰা পাৰক চাউল দি আছে, আহাৰ দি আছে, দেখা পাইছে। আৰু মন্দিৰটো দেখিছে নাজাৰতে একবাৰ। আৰু এইফালে কুঞ্জমলা ধুনীয়াকৈ কলগছ খাই আছে। আৰু আমি অলপ সময় ইয়াত ৰখিলোঁ এতিয়া আকৌ আমি যাম গাঁৱৰ ফালে। তো ভিডিঅ'টো চাই থাকিব এণ্ডলৈকে। আৰু এইফালে অনিলে কিলিঙাটো বান্ধি আছে, চাওক দেখা দে। আৰু এইটো হ'ল কিলিঙা, গুৰুজীয়ে দিছে মন্দিৰৰ ফালৰ পৰা এটা কিলিঙা, এইটো দেখিছে। এইটো অনিলে ধুনীয়াকৈ বান্ধি লৈছে দুলচিত, চব বনাইছোঁ ধুনীয়াকৈ। আৰু এতিয়া ফিটিং কৰিম। আৰু এইফালে অনিলে ধুনীয়াকৈ ত্ৰিশূলডাল বনাই আছে সেন্দুৰ দি, তো দেখা পাইছে। সেন্দুৰটো মই ধৰি আছোঁ ধুনীয়াকৈ থালত। ধুনীয়াকৈ সজাই পৰাই কিলিঙাটো বান্ধি আমি ওলাই দিম মন্দিৰৰ পৰা। আৰু এইফালে কুঞ্জমলা ডিঙিত লাগি গ'ল গুৰুজীয়ে দিয়া টিলিঙাটো, তো দেখা পাইছে মন্দিৰ ভাগ, এটা সুন্দৰ পৰিৱেশ। আৰু এতিয়া অনিলে বান্ধি আছে ধুনীয়াকৈ।
এতিয়া মন্দিৰৰ পৰা আমি ওলাই দিলোঁ। তো মই উঠি ল'লোঁ হাতীৰ ওপৰত আৰু এইপিনে অৰ্মিতে মই আজি গৈ আছোঁ এতিয়া। তো গাইছ এতিয়া মই ব্লগিং কৰিব বাদ দিছোঁ। তো অমিতক ব্লগিং কৰিব দিছোঁ। তো গাইছ এতিয়া মানে সন্ধিয়া হৌ হৌ হৈ আছে আৰু এতিয়া আমি কুঞ্জমালাক লৈ গৈ থাকিম। আছে অনিল আৰু ৰাজীৱ। তো গাইছ আমাৰ পাইলট চেঞ্জ হৈ থাকে, একবাৰ মই চলালে, একবাৰ অনিলে চলায়, এবাৰ অৰ্মিত, এবাৰ ৰাজীৱ, আমি 4টা চলাওঁ। তো এতিয়া সন্ধিয়া সময় হৈ গ'ল আৰু পিছপিনে চাওক ইমান পোৱালি দৌৰি দৌৰি আহে, দেখিছে? আৰু চবকে কণ্ট্ৰল কৰি চলাব লাগে। তো এতিয়া আমি গৈ আছোঁ কলগছ ভাঙিম আৰু কলগছ মেলি আহিম। তাৰপিছত বান্ধি কৰি আমি ৰুমত যামগৈ। আকৌ এতিয়া ধুনীয়াকৈ কলগছ বান্ধিব লাগিব আৰু এতিয়া গৈ আছোঁ আগৰ জেগাত। তো এতিয়া কুঞ্জমালাক ধুনীয়াকৈ ইয়াত বান্ধি তো কলগছ দি এতিয়া আমি যাব লৈছোঁ ঘৰলৈ। তো আজিলৈ দিছোঁ বাই বাই। তো ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট কৰি দিব, সকলোখিনি কৰি দিব।